নমস্কাৰ বন্ধু বান্ধৱীসকল। আপুনি দেখি গমেই পাইছে আমাৰ জুবিনদাৰ শেষ মঞ্চখন। আছিল আমাৰ জুবিন গাৰ্গ চিঠি। মই ইয়াতে আহি বহুত বেয়া লাগি আছে এইবিলাক চাই। সোণাপুৰৰ দৃশ্যবিলাক চাই বহুতেই বেয়া লাগি আছে, কাৰণ আমাৰ হাৰ্ট ফ্ৰেণ্ড জুবিন গাৰ্গ এতিয়া আমাৰ মাজত নাই। এইবিলাক দৃশ্য দেখি খুব বেয়া লাগি থাকে। আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা বহুত হাজাৰ হাজাৰ গামচাৰ দিয়া আছিল, তাৰ মাজত এইবিলাকো হয় বান্ধি থোৱা। আৰু ইফালেতো চালেই চকুৰ পানী আহি যায়। আৰু মই এতিয়া দূৰৰ পৰা আপোনাক দৃশ্যখিনি দেখাওঁ। সোণাপুৰৰ দুটা পলিথিন বন্ধা ঘৰ আছে, এটাত আছে এৱাৰ্ড আৰু এটাত আছে ফটোবিলাক জুবিনদাৰ। আৰু পিছফালে যে আপুনি চাইছে, এইটো জুবিন গাৰ্গ লাষ্ট মঞ্চখন। আৰু মই সিদিনা গৈছিলোঁ, বহুত ৰ'দ দি আছিলে আৰু মানুহ আহিছিল বহুত। মই 11টা মানত গৈছিলোঁ তাত। পাহাৰৰ গছবিলাক বহুত ফুলি আছে। আৰু এইফালে আমাৰ জুবিন গাৰ্গ যেতিয়া জ্বলা হৈছে, তাৰ সিদিনা এটা নাহৰ গছ এজোপা এইফালে গাড়িছিল, একদম ৰাস্তাৰ সন্মুখতে। আৰু এইফালে আমাৰ খানাপাৰাৰ পৰা গাড়ী আহি আছে আৰু এইফালে আপাৰ আছামলৈ গৈ আছে। দাদা, এতিয়া আমি ধুমুহাৰ সতে মোৰ বহু যুগৰে মই এতিয়া গৈ আছোঁ 6 মাইলত। দাদালৈ খুব বেছি মনত পৰি আছে। তো মই এতিয়া গৈ এতিয়া যোৰাবাটেৰে চিধা খানাপাৰাত পাম। আৰু ভিডিঅ'টো আপোনাৰ মাজত দিলোঁ। কেনে পালে কমেণ্ট, এটা শ্বেয়াৰ, এটা লাইক।